একেটা টিভি তিনি ঠাইত লগাই ফটো তুলি জমা দিছিল বিল সম্পূৰ্ণভাৱে ভুৱাকৈ একেটা টিভি হয়তো তিনিবাৰ বেলেগ বেলেগ এংগলৰ পৰা ফটো তুলিছে দেখাৰ লগে লগে মোৰ মনটো চেবালে আৰু মই ভদ্ৰলোকক মই অভিযন্তাজনক মই মোৰ গাড়ীত বহুৱালোঁ তেওঁৰ মোবাইল ফোনটো মই ফোন কৰিবলৈ দিয়া নাই কাকো সেইটো মই বেলেগকৈ থৈ দিছোঁ শিক্ষা বিষয়া অবিনাশ দাসৰ ফাইল স্বাক্ষৰ নকৰিলে ডিচিয়ে দিক ইঞ্জিনিয়াৰিং যোনটো ভাগ সেই তাৰ যোনজন মুৰব্বী সেই মুৰব্বীজনে যোৱা প্ৰায় 4 বাৰ এটা ফাইল মোৰ ওচৰলৈ লৈ আহে প্ৰথমতে ফাইলটো চাই মই তেওঁক কৈছোঁ যে ইয়াত সঠিক তথ্য এই ফাইলটো এপ্ৰুভ কৰিবলৈ বা মঞ্জুৰি দিবলৈ এই 15 লাখ টকা মোকলাই দিবলৈ আমি তাত তথ্যখিনি পোৱা নাই এই তিনিওটাকৈ টিভি কোড কেনেধৰণে লগোৱা হ'ল সেইখিনি কথা আমাক জনাব লাগে বা আৰু সেইটো তথ্য সহকাৰে আমাক দিব লাগে লাইব্ৰেৰীৰ ধন আত্মসাত শিক্ষা বিষয়া অবিনাশ দাসৰ 90 শিক্ষানুষ্ঠানত 90টা ডিজিটেল লাইব্ৰেৰী স্থাপনত দুৰ্নীতি তাৰপিছত আকৌ তৃতীয়বাৰ পঠিয়াই দিয়াৰ পিছত কি কৰিছে সম্পূৰ্ণভাৱে ভুৱাকৈ একেটা টিভি হয়তো তিনিবাৰ বেলেগ বেলেগ এংগলৰ পৰা ফটো তুলিছে দেখাৰ লগে লগে মোৰ মনটো চেবালে আৰু মই ভদ্ৰলোকক মই অভিযন্তাজনক মই মোৰ গাড়ীত বহুৱালোঁ তেওঁৰ মোবাইল ফোনটো মই ফোন কৰিবলৈ দিয়া নাই কাকো সেইটো মই বেলেগকৈ থৈ দিছোঁ আৰু প্ৰথমতে আমি আহতগুৰি স্কুল এখনলৈ গ'লোঁ আহতগুৰি স্কুলখনত আমি গৈ পেলাই দেখা পাওঁ যে তাত ফটো দিছিলে হয় কিন্তু টিভি এটাও লগোৱা হোৱা নাই সমান্তৰালভাৱে আমি বাকী আৰু 3খন স্কুল পৰিদৰ্শন কৰিলোঁ সেই তাতো এনে পৰিস্থিতি আমি দেখা পাইছোঁ এখন স্কুলত অৱশ্যে আমাৰ মৰিগাঁও জিলা আমাৰ মৰিগাঁৱৰ ভিতৰৰ এখন স্কুলত টেলিভিশ্যনো লগাইছে আৰু তাত লাইব্ৰেৰীটোও ভালকৈ বনাইছে হয় কিন্তু এখন স্কুলততো মাত্ৰ 2টা টিভি আছে তৃতীয় টিভিটো অহাই নাই এতিয়া এই গোটেইখিনি তথ্য আমি গোটাই পেলাই এটা কথাই আমি ক'ব পাৰোঁ যে এই সন্দৰ্ভত এটা দুৰ্নীতি চলিছে আৰু এই দুৰ্নীতিত যি তদন্ত কৰিবলগীয়া আছিলে সেই তদন্ত কৰা হৈছে আমি জল পটপটকৈ কথাখিনি ওলাই পৰিছে আৰু তাৰ বিৰুদ্ধে যি উচিত ব্যৱস্থা ল'ব লাগে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা ল'ম লাইব্ৰেৰী নিৰ্মাণৰ নামত মৰিগাঁও জিলাত সংঘটিত হৈছে বিয়াগুণ কেলেংকাৰী 90খন শিক্ষানুষ্ঠানত 90টা ডিজিটেল লাইব্ৰেৰী স্থাপনৰ নামত এই কেলেংকাৰী সংঘটিত কৰিছে জিলা শিক্ষা বিষয়া অবিনাশ দাসে শিক্ষা বিভাগে জিলাখনৰ 90খন শিক্ষানুষ্ঠানত 90টা ডিজিটেল লাইব্ৰেৰী স্থাপনৰ বাবে কেইবা কোটি টকা মোকলাই দিছিল প্ৰতিখন শিক্ষানুষ্ঠানক দিয়া হৈছিল 16 লাখ টকা কিন্তু লাইব্ৰেৰী নিৰ্মাণৰ ভুৱা তথ্য দাখিল কৰি 16 লাখ টকা হৰলুকি কৰাৰ ফান্দ পাতিছিল জিলা শিক্ষা বিষয়া অবিনাশ দাসে 4 বাৰকৈ ফাইল প্ৰেৰণ কৰাৰ পাছতো মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা কেৱল যে ফাইল স্বাক্ষৰ নকৰিলে তেনে নহয় দেৱাশিষ শৰ্মাই তদন্ত ঘোষণা কৰে ইতিমধ্যে জিলা আয়ুক্তৰ নিৰ্দেশত এটা দলে জিলা শিক্ষা বিষয়া অবিনাশ দাসক লগত লৈ তদন্ত কৰি গৈছে এই তদন্তত দুৰ্নীতিৰ দস্তাবেজ খোল খায় 16 লাখ টকাৰে ডিজিটেল লাইব্ৰেৰী নিৰ্মাণ কৰি তাত 3টা টিভি বহুৱাব লাগে কিন্তু জিলা শিক্ষা বিষয়াই একেটা টিভিকে 3 ঠাইত লগাই ফটো তোলে এই ফটোৰে বিল মোকলাই দিবলৈ ফাইল সাজু কৰি লৈ গৈছিল জিলা আয়ুক্তৰ কাৰ্যালয়লৈ কিন্তু জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই ফাইলত স্বাক্ষৰ নকৰি তদন্ত ঘোষণা কৰাত জোৰঙাৰ মেকুৰী ওলাই পৰে এই দুৰ্নীতি ধৰা পৰাৰ পাছতে কঠোৰ হৈছে জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আৰক্ষীয়ে তাকুৰি ঘূৰোৱা দি ঘূৰাইছে দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়াক ইখনৰ পাছত সিখন শিক্ষানুষ্ঠানলৈ নিছে দুৰ্নীতি সম্ৰাট বিষয়াক গ্ৰেপ্তাৰ হ'ব মৰিগাঁৱৰ সমগ্ৰ শিক্ষা অভিযানৰ প্ৰকল্প বিষয়া সমগ্ৰ শিক্ষা অভিযানৰ প্ৰকল্প বিষয়া অবিনাশ দাসক জেৰা শিক্ষা বিভাগৰ তৰফৰ পৰা সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত এটা খুব সুন্দৰ এটা পদক্ষেপ লোৱা হৈছিলে আৰু সেই পদক্ষেপৰ জৰিয়তে আমাৰ মৰিগাঁও জিলাৰ 90খন স্কুলত 90টাকৈ লাইব্ৰেৰী আৰু সেই লাইব্ৰেৰী আছিলে চিলড্ৰেন আৰু এডলেচেন্স বুলি কৈছিলে এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা ডিজিটেল লাইব্ৰেৰী বনোৱাৰ কথা লাইব্ৰেৰীটো বনোৱাৰ বাবে প্ৰায় 16 লাখ টকা দিয়া হৈছিলে আৰু তিনিটাকৈ টিভি স্কুলখনৰ বাবে এই ডিজিটেল লাইব্ৰেৰীত এটা 55 ইঞ্চৰ এটা টিভি লগাব লাগে বাকী 2টা টিভি 32 ইঞ্চৰ এটা স্মাৰ্ট গ্লাছ এটা হ'ব লাগে সেই তাত লগাব লাগে বাকী 3 নম্বৰ টিভিটো স্কুলখনৰ যিকোনো এটা প্ৰয়োজনীয় এটুকুৰা জেগাত সেই টিভিটো লগাব লাগে এটা প্ৰথম কথা হ'ল এই লাইব্ৰেৰীবিলাকৰ 3টা ইনষ্টলমেণ্টত এই পইচাটো দিয়া কথা আছিলে 3টা ইনষ্টলমেণ্ট আমি লৈ যোৱা বুলি গম পাইছোঁ আৰু লৈ যোৱা সত্ত্বেও কিন্তু এই লাইব্ৰেৰীবোৰ সম্পূৰ্ণভাৱে বনাই শেষ হোৱা নাই শীঘ্ৰে মৰিগাঁৱৰ সমগ্ৰ শিক্ষা অভিযানৰ প্ৰকল্প বিষয়া অবিনাশ দাস হ'ব ৰঙাঘৰৰ আলহী
মৰিগাঁৱৰ শিক্ষা বিভাগক দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত কৰা প্ৰকল্প বিষয়া দাসক আৰক্ষীৰ গাড়ীত তুলি তদন্ত কৰি থকা হৈছে আৰক্ষীৰ গাড়ীত বহুৱাই ইখনৰ পাছত সিখন স্কুললৈ নি ক্ষেত্ৰভিত্তিক তদন্ত কৰি থকা হৈছে এই তদন্তত কোটি কোটি টকা লুণ্ঠন কৰা অবিনাশ দাসক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব মৰিগাঁও আৰক্ষীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্দেশত আৰম্ভ হোৱা তদন্তৰ লুটৰাজৰ বহু কলা অধ্যায় খোল খাইছে কেইজনমান ভেণ্ডৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাৰ সৈতে লগ লাগি লুটৰাজ চলোৱা দাসক লগত লৈ ইতিমধ্যে দুৰ্নীতিৰ তদন্ত কৰি থকা হৈছে আৰক্ষীয়ে অবিনাশ দাসক জেৰা কৰা বুলিও জানিব পৰা গৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ে এই তৎপৰতা আৰম্ভ কৰাত এনিভাৰত 24 সঁচা প্ৰমাণিত হৈছে এনিভাৰত 24 বাতৰিৰ ভিত্তিত সমগ্ৰ মৰিগাঁও জিলাত তদন্ত আৰম্ভ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে তদন্ত আৰম্ভ কৰাৰ পাছতে সমগ্ৰ শিক্ষা অভিযানৰ প্ৰকল্প বিষয়া অবিনাশ দাসৰ মুখা খোল খাইছে মৰিগাঁৱত শিক্ষা বিভাগত লুণ্ঠন ৰাজৰ চৰ্দাৰ অবিনাশ দাস শিক্ষা বিভাগকো মিছন ডাইৰেক্টৰ ডাঙৰীয়াকো জন্ম হৈছে আৰু তেওঁ অত্যন্ত গুৰুত্ব সহকাৰে এই কথাষাৰ লৈ আমাক এটা ৰিপৰ্ট দিবলৈ কৈছে আৰু উচিত শাস্তি তেওঁ দিব ব্যৱস্থাও তেওঁ গ্ৰহণ কৰিব বুলি কৈছে আৰু এনেধৰণৰ কাৰ্যকলাপ আমি মৰিগাঁও জিলাত আমি হ'বলৈ নিদিওঁ লুণ্ঠন ৰাজৰ চৰ্দাৰত পৰিণত হৈছে মৰিগাঁৱৰ সমগ্ৰ শিক্ষা অভিযানৰ প্ৰকল্প বিষয়া অবিনাশ দাস মৰিগাঁৱৰ শিক্ষা বিভাগত লুটৰাজ চলোৱা বৃহৎ শক্তি এটাৰ বিৰুদ্ধে অকলে যুঁজ দিছে এনিভাৰত 24 বাৰে বাৰে দাবী কৰিছিল যে মৰিগাঁৱত সমগ্ৰ শিক্ষাৰ আঁচনি ৰূপায়ণত কেইবা কোটি টকা লুণ্ঠন কৰা হৈছে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোৰবন্ধাস্থিত মানিপুৰ মজলীয়া বিদ্যালয়ৰ বাতৰি প্ৰকাশ কৰিছে এনিভাৰত 24 সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানক আবণ্টন দিয়া হৈছিল লক্ষ লক্ষ টকা ইতিমধ্যে বহু বিদ্যালয়ক মুকলাই দিয়া হৈছিল কেইবা লক্ষ টকা গৃহ নিৰ্মাণৰ নামতো ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে গৃহ নিৰ্মাণৰ দুৰ্নীতিৰ তদন্ত কেতিয়া হ'ব সেয়া লক্ষণীয় হ'ব ব্যুৰ' ৰিপৰ্ট এনিভাৰত 24 ৰাশিফল অনুসৰি কিদৰে ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285